Good afternoon, everyone. Happy Tuesday. আজি বজৰংবলীৰ দিন ন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় হনুমান, জয় হনুমান, জয় হনুমান। যি হওক, মই কথা এটা ক'ব বিচাৰিছোঁ। আপোনালোকে প্ৰত্যেকেই মোক সোধে মই কিয় এনেকৈ থাকোঁ, মই সাজি কাচি নাথাকোঁ, মোৰ মানে কোনো ইচ্ছা নাই নেকি। যেতিয়াই মোক চাই আপোনালোকে এটা মানে কাম কৰিব চাই, যুদ্ধ কৰিব চাই, কথা পাতিব চাই, কিন্তু মোৰ ভিতৰত কিবা এটা লুকাই আছে বুলি প্ৰত্যেকে সোধে হা। মই তেতিয়া যে আপোনালোকক কওঁ নহয়, একো নাই, মই এনেকুৱাই, মোৰ এনেকেই ভাল লাগে। কিন্তু সঁচা কথা ক'ব গ'লে এজনী ছোৱালীৰ কি সুখ শান্তি মানে সমৃদ্ধি সেইবোৰ নিবিচাৰে নেকি? কোনো ছোৱালীয়ে কি ষ্টাইল কৰি থাকিব নিবিচাৰে নেকি? কোনো ছোৱালীয়ে কি বেলেগ বেলেগ ফুট ল'ব নিবিচাৰে, বেলেগ বেলেগ লিপষ্টিক লগাব নিবিচাৰে? কোনো ছোৱালীয়ে কি বিউটি পাৰ্লাৰত গৈ কিনে সাজিব নিবিচাৰে? ডেইলি নতুন নতুন কাপোৰ পিন্ধিব নিবিচাৰে? কোনো ছোৱালী কি ফুৰিব যাব নিবিচাৰে? কোনো ছোৱালীয়ে কি ধুনীয়াকৈ সাজি কাচি থাকিব নিবিচাৰে? কোনো ছোৱালীয়ে কি নতুন জোতা, নতুন বস্ত্ৰ পিন্ধি কিনে একদম এনি টাইম ভালকৈ থাকিব নিবিচাৰে? চবৰে এটা এটা চখ থাকে, চবৰেই থাকে, মোৰো আছিলে। কিন্তু সৰুৰ পৰা যেতিয়াৰ পৰা জন্ম হৈছোঁ আজিলৈকে মই ইমান মৰম, ইমান চেনেহ, ইমান ভালপোৱা, ইমান যত্ন পাই আহিছোঁ নহয়, মোৰ এইবোৰ চব মৰি গ'ল। একদম জন্মৰ পৰা এতিয়ালৈকে মই যি পাইছোঁ, মোৰ মা দেউতা, মোৰ আত্মীয় কুটুম, মোৰ মানে আশে পাশে মই চবৰ পৰা বহুত পাই আহিছোঁ। সেইকাৰণে সেইবোৰ চখ ইমান পালোঁ ন, একদম মানে চখ পূৰা মিটি গ'ল। তাৰপাছত আহিলোঁ, বিয়া হ'লোঁ, স্বামী ঘৰ কৰিছোঁ। স্বামী ঘৰতো ইমান পাইছোঁ, স্বামী ঘৰতো মানে ভৰিত ৰূপৰ চেণ্ডেল আৰু সোণৰ কাঁহীত ভাত খাওঁ। স্বামীৰ ঘৰত মোক ৰূপৰ চেণ্ডেল পিন্ধাই আৰু সোণৰ কাঁহীত ভাত খায়, ইমান সুখী মই। তো সেইকাৰণে মোৰ চব চখ শেষ হৈ গ'ল, চব চখ শেষ হৈ গ'ল। মই চব পালোঁ, মই চবৰ পৰা পালোঁ। জন্মৰ পৰা এতিয়া মোৰ 36 ইয়াৰ্ছ, মই এতিয়ালৈকে মই চব পালোঁ, খুব আনন্দিত। এতিয়া মানে মই ভাবিছোঁ মোৰ 36 ইয়াৰ্ছত মোক মানে মোৰ ভাল পোৱা কিছুমান মানুহে মোক মানে এনি টাইম কৈ থাকে, তোমাৰ যেতিয়া ইমান চখ আনন্দ চব পূৰা হৈ গ'ল, তো তুমি জল সমাধি লৈ লোৱা। ঠিক আছে, যোৱা জল সমাধি লৈ লোৱা। তো ময়ো ভাবিছোঁ জল সমাধি লৈ ল'ম, কিন্তু মোৰ এটা মজবুৰি হৈ গৈছে হা। মোৰ এই সন্তানটো, মোৰ দেৱাংশ, মই যদি জল সমাধি লৈ লওঁ, মোৰ দেৱাংশে মোক এৰি থাকিব নোৱাৰিব। যেনেকৈ মোৰ ডাঙৰ ল'ৰাটো তাৰ মাকক এৰি থাকিব পাৰিছে, মোক এৰি মোৰ দেৱাংশে থাকিব নোৱাৰিব। সেইকাৰণে মই জল সমাধি মই ল'ব পৰা নাই। কিন্তু যদি মোৰ দেৱাংশৰ প্ৰতি মোৰ মায়া, একমাত্ৰ মোৰ দেৱাংশেই আছে, যিটো কাৰণে মোৰ এটা মায়া মৰম আছে। মোৰ আৰু একোত নাই। সাজিম কাচিম, ভালকৈ খাম পিন্ধিম, ফুৰিবলৈ যাম, মানে খুব আনন্দ উল্লাস কৰিম, পাৰ্টি কৰিম, ডেইলি মাছে মাংসই ঘিয়ে গাখীৰে খাম, যেতিয়া যি পূজা কৰিব মন যাব সেইটো পূজাই কৰিম। মই আপোনালোকে দেখিছে, মই আগত বহুত পূজা পাঠ কৰিছিলোঁ, কিন্তু এতিয়া নকৰোঁ, আপোনালোকে দেখি নাপায়। সেইবোৰো মোৰ মনৰ পৰা নাইকিয়া হ'ল। মোৰ মনৰ পৰা মানে সকলো বস্তু মানে চব নাইকিয়া হ'ল। এতিয়া অকল এটাই বস্তু আছে মোৰ মনত, যে মই ল'ৰাটোক যেনেকৈ কৰি হ'লেও ভালকৈ মানুহ কৰি যে ল'ৰাটো নিজৰ জীৱনটো নিজে যাপন কৰিব পাৰে, শান্তিত থাকিব পাৰে, ভালকৈ ভাল বেয়া বুজি পাব পাৰে, সেইটোৱে কৰিবলৈ ইচ্ছা আছে। যদি মই এতিয়া মানে কিবা কৰোঁ, তেতিয়াহ'লে মানে মই যদি এৰি থৈ ইয়াৰ পৰা মানে মোৰ পৰিয়ালবৰ্গ, মোৰ ফেমিলি চবকে এৰি থৈ যদি মই ক'ৰবালৈ গুচি যাওঁ, তেতিয়াহ'লে মোৰ ল'ৰাটো মই লগত লৈ যাম। আৰু যদি মই কিবা এটা কৰি লওঁ বা কিবা ভাবোঁ যে মই শেষ হৈ যাম, সেইটোও মোৰ ল'ৰাটোক লগত লৈ যাম। কেলৈ মই যে মোৰ ল'ৰাটোক এৰি কিনে না জীয়াই থকাটো ভাবিব পাৰোঁ, না মই মানে শেষ হৈ যোৱাটো ভাবিব পাৰোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে প্ৰত্যেকজনী ছোৱালীৰে চখ আনন্দ চব থাকে। মই এতিয়া ৰাতিপুৱাৰ পৰা কি কৰোঁ, ৰাতিপুৱা শুই উঠোঁ, ঘৰৰ যিমানটো মানে কাম কৰিবলগীয়া আৰু বাচন ধোৱা, চাহ বনোৱা, নাস্তা বনোৱা, ভাত বনোৱা, ল'ৰাক খোৱা, গা ধোৱা, মানে যিটো কৰিব লাগে আৰু সিমানকণ কৰোঁ। কৰি কিনে মই দিনটো মনে মনে বিচনাখনত পৰি থাকোঁ, দিনটো বিচনাখনত পৰি থাকোঁ। মানে যেতিয়া যিটো কাম কৰিবলগীয়া হয় সেইটো কৰি কিনে দিনটো মনে মনে বিচনাত পৰি থাকোঁ আৰু মোবাইল চাই থাকোঁ, আৰু একো নকৰোঁ। এটা যে ইচ্ছা আছে, মই মোৰ ঘৰটো সজাম, মই নিজকে সজাম, মই কিবা খাম, কিবা বনাম,
কাৰোবাৰ লগত কিবা মানে ফুৰিবলৈ যাম, সেইবোৰ একো নাই। মই খালি পঢ়ি থাকোঁ। মোক যোনে যি কয়, মৰম কৰিলেও ফোনতে ক'ব, গালি পাৰিলেও ক'ব, কোনোবা কমপ্লেইন কৰিলেও ক'ব, চব শুনো, চবৰটো মানো আৰু নিজৰ মাজতে মই থৈ দিওঁ। চেষ্টা কৰোঁ ঠিক কৰিবলৈ, কিন্তু নকৰোঁ। আৰু মানে জীৱনৰ পৰা নহয়, ইমান পাইছোঁ মই এই 36 ইয়াৰ্ছৰ ভিতৰত, মানে একদম জন্মৰ পৰা মৃত্যুলৈকে। কিন্তু এটা কথা মই সঁচাকৈ শ্বেয়াৰ কৰোঁ, আমাৰ মাইকী মানুহৰ জীৱনত মতা মানুহৰ বহুত অৱদান আছে। যেতিয়া আমি জন্ম হওঁতে আমাৰ বাপেকে আমাৰ জন্মদাতা হয়। আমাৰ বাপেকে মাৰ সৈতে আমাক জন্ম দিয়ে। তাৰপাছত আমাৰ জন্মৰ পত্ৰিকাখন আমাৰ দেউতাই চাইন কৰে। আমাৰ জন্মৰ হেৰিটো আমাৰ দেউতাই চাইন কৰে। তাৰপাছত যেতিয়া আমাৰ মৃত্যু হয়, সেই মৃত্যুৰ সময়ত আমাৰ ডেথ চাৰ্টিফিকেটটো আমাৰ হাজবেণ্ডে চাইন কৰে, হয় নাই? আৰু যেতিয়া আমি মৰোঁ, তেতিয়া আমাৰ মুখত অগ্নি আমাৰ ল'ৰাই দিয়ে, আমাৰ সন্তান, আমাৰ ল'ৰা সন্তানে দিয়ে। তো এইটো মই বুজি পালোঁ যে মতা মানুহ নহ'লে মাইকী মানুহ একো কৰিব নোৱাৰে। সদায় মানে মাইকী মানুহে মতা মানুহৰ ভৰিৰ তলতে থাকিব লাগে। সেইটো স্বামী হওক, বাপেক হওক, নিজৰ সন্তান, নিজৰ ল'ৰা হওক, সদায় মাইকী মানুহে মতা মানুহৰ ভৰিৰ তলতে থাকিব লাগে। কেতিয়াও মাইকী মানুহে নিজকে কেতিয়াও কাৰো মূৰৰ তাজ ভাবিব নালাগে। মাইকী মানুহে সদায় এইটোৱে ভাবিব লাগে যে আমি প্ৰত্যেকজন মতা মানুহৰ ভৰিৰ চেণ্ডেল হয়, ভৰিৰ তলত থকা হয়। সমাজে যিমানে স্বীকৃতি দিয়ক নাগেলে, যিমানে উঠাক নাগেলে, কিন্তু কথাটোতো সত্য না। আমাৰ জন্মৰ পত্ৰিকাখন কোনে ছিগনেচাৰ কৰে? আমাৰ দেউতাই। আমাৰ মৃত্যুৰ পত্ৰিকাখন কোনে ছিগনেচাৰ কৰে? আমাৰ স্বামীয়ে। আৰু আমাৰ মুখগ্নি কোনে কৰে? আমাৰ সন্তান, আমাৰ পুত্ৰ সন্তানে কৰে, হয় নাই? সেইকাৰণে এইষাৰ কথা ক'লোঁ। আৰু মানে বাপেকৰ, আমাৰ নিজৰ ঘৰ বোলোতে বাপেকৰ ঘৰ, আমি ঘৰ যাব হ'লে আমি কি কওঁ? বাপেৰ বাৰী যাম। আৰু যদি তাত থাকোঁ, তেতিয়া কওঁ আমি শ্বশুৰ বাৰী যাম। তো আমাৰ নিজৰ ঘৰ নাথাকে। আৰু যিখিনি শ্বশুৰ বাৰী নাই, সেইখিনি হৈ গ'ল স্বামীৰ ঘৰত যাম, মানুহটোৰ ঘৰত যাম। তো নিজৰ বোলোতে একোৱেই নাই। তো সেইকাৰণে মানে ইমানটোৱে কৈছোঁ যে মাইকী মানুহে সদায় মানে সংযম হৈ থাকিব লাগে। সদায় এইটোৱে ভাবিব লাগে যে আমি মতা মানুহৰ ভৰিৰ তলত থকা আমাৰ স্থান। মতা মানুহক কেতিয়াও, আৰু আমি একোৱেই কৰিব নোৱাৰোঁ। এজন স্বামী নহ'লে আমি একোৱেই কৰিব নোৱাৰোঁ। এজন বাপেক নহ'লে আমি একোৱেই কৰিব নোৱাৰোঁ। আমি মাইকী মানুহৰ কিবা অস্তিত্ব আছে নেকি? আমি একোৱেই নোৱাৰোঁ। মইতো জীৱনত একো কৰিব পৰা নাই, জানে না। মই মোৰ মা দেউতাৰ কাৰণে কৰিব পাৰিলোঁ, না ভাই ভণ্টিৰ কাৰণে কৰিব পাৰিলোঁ, না পৰিয়ালবৰ্গৰ কাৰণে পাৰিলোঁ, না স্বামী ঘৰৰ কাৰণে পাৰিলোঁ। মইতো কাৰো কাৰণে নোৱাৰিলোঁ। এতিয়া নিজৰ দুটাকে ল'ৰা আছে, ল'ৰা দুটাৰ কাৰণেও একো কৰিব পৰা নাই। মই একদম একো কৰিব নোৱাৰোঁ। মই নিষ্কৰ্মা। মই যিকোনো কাম হাতত লওঁ, মই সেইটো কাম কৰিব নোৱাৰোঁ। এনেই মানে কি ক'ম, মই একদম নিষ্কৰ্মা, একোৱে কৰিব নোৱাৰোঁ। যি নহওক, এতিয়া এইটোৱে জানো যে 36 ইয়াৰ্ছত আজি গৈ কিনে মই গম পালোঁ মই কোনো কৰ্মৰ নহয়, নিষ্কৰ্মা হয়। খালি এটাই বস্তু, এটাই হেৰি, মোৰ জীৱনৰ পথ মানে ভাল পোৱা, মৰম, মোৰ বিশ্বাস, মোৰ জান, মোৰ জীৱন, মোৰ জীয়াই থকা কাৰণ মোৰ সন্তান দেৱাংশ। কেলৈ মোৰ ডাঙৰ ল'ৰাটো মানুহ হৈ গ'ল, সি নিজৰ ভাগে নিজে কৰি ল'লে, নিজে চব কৰিব পাৰিব। মোৰ ডাঙৰ ল'ৰাটোৰ কাৰণে কোনো চিন্তা নাই। তাৰ মাক এৰি যোৱাৰ পাছতো মই লুকাই তাৰ কাৰণে মানে তাৰ লগত সদায় থাকিলোঁ। সদায় লুকাই সমাজক নেদেখালোঁ, পৰিয়ালবৰ্গক নেদেখালোঁ, আৰু ল'ৰাও মোৰ লগত এনি টাইম লাগি থাকিলোঁ। তেনেকুৱা এতিয়া হৈ গ'ল মোৰ সৰু ল'ৰা দেৱাংশ। তো ডাঙৰ ল'ৰাৰ কপালতো মই আছিলোঁ, সেইকাৰণে সি যেনেকৈ কৰি হ'লেও বনি গ'ল। কিন্তু সৰু ল'ৰাৰ কপালত কি আছে কোনো নাজানে নহয়। সেইকাৰণে ভাবিছোঁ আৰু এইটোৰ কাৰণে মই এতিয়া যিমান দিন জীয়াই থাকিম, এই ল'ৰাৰ কাৰণে জীয়াই থাকিম। আৰু আপোনালোকে যে এইটো কাপোৰ নাই পিন্ধা, এনেকৈ নাই পিন্ধা, তেনেকৈ নাই পিন্ধা, এনেকৈ ষ্টাইল কেলৈ নকৰা, বেচেৰি, তোমাক চালে বেয়া লাগে, সেইবোৰ নক'ব। মই মোৰ জীৱন পূৰা জীয়াই লৈছোঁ, সুখে আনন্দে ফূৰ্তিতে একদম মই পূৰা মোৰ জীৱন জীয়াই ল'লোঁ। মোৰ জীৱনৰ নিচিনা সুখী কোনো হ'ব নোৱাৰে। মই বহুত সুখী। মই জন্মৰ পৰা আজিলৈকে মই বহুত সুখত থাকিছোঁ। মই যেতিয়া জন্ম হৈছোঁ, মুখত সোণৰ চামুচ লৈ কিনে জন্ম হৈছোঁ।
আৰু এতিয়ালৈকে মই সোণৰ কাঁহীত ভাত খাওঁ, ৰূপৰ চেণ্ডেল পিন্ধোঁ। আপোনালোকৰ তেনেকৈ হয়নে? আপোনালোকে ইমান সুখী হয়নে? মই কিন্তু বহুত সুখী, মই বহুত সুখী, মই সঁচাকৈ বহুত সুখী। আৰু যদি জীৱনত এনেকুৱা কেতিয়াবা সময় আহে যে মই মানে গুচি যাব লাগে, সেইটোৱে অকল মোৰ কাৰণে। কেলৈ মই নিজে যি ইচ্ছা কৰোঁ মই তাকেই কৰোঁ, মই যি ভাবোঁ মই তাকেই কৰোঁ। মোৰ হৈ গ'ল কি, মই নিজে চব কৰিবলৈ ভাল পাওঁ, মই নিজৰ ডিচিজন নিজে ল'বলৈ ভাল পাওঁ। মই কাৰো ভয় নকৰোঁ, পৃথিৱীত মই কাকো ভয় নকৰোঁ। যদি ভয় কৰোঁ সেইটো মোৰ ভগৱান আৰু ভাল পোৱা মৰম বিশ্বাস, মই এই বস্তুটো ভয় কৰোঁ। মই যদি মোৰ জীৱনত যদি ভয় বুলি বস্তুটো আছে, মোৰ ঈশ্বৰ, মোৰ ভগৱান, মোৰ মা কালী, মোৰ গণপতি বাপ্পা, মোৰ বজৰংবলী, মোৰ দেৱী দেৱতাসকলকে মই ভয় কৰোঁ আৰু মই কাকো ভয় নকৰোঁ। আৰু কোনো বস্তু লৈ কিনে যদি কোনোবাই যদি মোক মাৰিও পেলাব আহে ন, মই ভয় নকৰোঁ, মই দাঁতি লৰি যাব পাৰোঁ। আৰু ভয় কৰোঁ হ'ল মোৰ সন্তান দেৱাংশক হেৰাবলৈ বা এৰি থাকিবলৈ। মই মোৰ দেৱাংশক এৰি কিনে না মৰিব পাৰিম, না মোৰ দেৱাংশক এৰি কিনে জীয়াই থাকিব পাৰিম। সেইকাৰণে মই যদি ভৱিষ্যতত যদি ক'ৰবাত গুচিও যাওঁ, মোৰ বেটাক মই লগত লৈ যাওঁ, আৰু যদি মই মৰিও যাওঁ মোৰ বেটাক লগত লৈ যাওঁ। আপোনালোকৰ যদি নিজৰ সন্তানক ইমান মৰম কৰে, সেনেকৈ বহুত আঁকোৱালি থ'ব। বাছ এয়াই ক'লোঁ। আৰু মনটো আজি মানে ইমান মানে চাৰিওফালে ইমান দুখ কষ্ট সমাজখনত চাই আছোঁ নহয়, একদম চবফালে দুখ কষ্ট হাহাকাৰ অভাৱ অনাটন, একদম সকলো বস্তু চাই যে মোৰ যে আৰু মানে যে মানুহৰ ইচ্ছা থাকেতো আমি 100 বছৰ জীয়াম, 110 বছৰ জীয়াম। মোৰ নহয়, 36 ইয়াৰ্ছতে মনটো ভাঙি গ'ল। মোৰ আৰু মন যোৱা নাই যে মই আৰু জীয়াওঁ। বহুত ইমানখিনি বয়সত বহুত চালোঁ, আনন্দ মনে চালোঁ। সেইকাৰণে আৰু ইচ্ছা নাই, আৰু জীয়াই থাকিবলৈ ইচ্ছা কৰা নাই। কিন্তু যেতিয়ালৈকে মোৰ সন্তান দেৱাংশৰ যি ইচ্ছা হ'ব মই সেইটো কৰিম। কিন্তু যেতিয়া একদম নোৱাৰিম, একেবাৰে নোৱাৰিম, একেবাৰে মানে ৱালত পিঠিটো ঠেকি যাব, মই ল'ৰাকো ছোৱালী হয়, মই দুনিয়াত লৰি কিনে মই চব জিকি ল'ব পাৰোঁ। মই মৃত্যুকো জিকি লোৱা ছোৱালী হয়, মই লৰাই কৰি কিনে। আপোনালোকে দেখিছে চাগে 2020 চনত মই মৃত্যুৰ লগতো যুঁজি কিনে মই জিকি গৈছোঁ। মই জিকা ছোৱালী হয়। জন্মৰ পৰা আজিলৈকে মই লৰাই কৰি চব বস্তু জিকি আহিছোঁ, কোনো দিন মই হাৰা নাই। মই সকলোৰ লগত মই লৰাই কৰি মই আনকি ঈশ্বৰ ভগৱানৰ লগতো লৰাই কৰি মই জিকিছোঁ। সেইটোৰ প্ৰত্যক্ষ প্ৰমাণ 2020 চনত আছে। মই বহুত লৰাই গৈছোঁ। আনকি মই যেতিয়া সৰু আছিলোঁ, তেতিয়া ক্লাছ দ্বিতীয় শ্ৰেণী নে তৃতীয় শ্ৰেণীত পঢ়িছোঁ। মই খুব অসুস্থ, মোক ডিব্ৰুগড়ৰ পৰা ঘূৰাই দিলে, মই নেবাচোঁ বুলি ক'লে। মোক আনি কিনে মোৰ মা দেউতাই বৰাহজান কালীবাৰীত থৈছিলে, বৰাহজান ৰাস্তা কাষত কালীবাৰী, তাত থৈছে। তাতো মই মাক মাতি মই জীয়াই উঠি গ'লোঁ সেই কণমানি অৱস্থাত। যেতিয়ালৈকে মোৰ দেৱী দেৱতা, মোৰ ভগৱানৰ আশীৰ্বাদ আছে, মই লৰাই কৰি যাম। কিন্তু যেতিয়া একদম নোৱাৰিম, তেতিয়া আজি মানে মনটো খুব ভাল লাগিলে, সেইকাৰণে মন খুলি কথা পাতিলোঁ। কিন্তু আপোনালোকে নেভাবিব যে তাই কিবা ঘৰত অশান্তি হৈছে বা পৰিয়ালত অশান্তি হৈছে, নহয়। মানে মোৰ মনটো নহয়, এইবোৰ চাৰিওফালে দুখ কষ্ট চাই যে মোৰ আৰু ভাল লগা নাই। সেইকাৰণে আজি মন খুলি কথাটো কৈ দিলোঁ। আৰু ছ'চিয়েল মিডিয়াত কেলে কৈছে বা কেলে নাই, মই ছ'চিয়েল মিডিয়াৰ লগত যে কিমান দিন জড়িত থাকিব পাৰিম মই নাজানো। মই ছ'চিয়েল মিডিয়া এৰিও দিব লাগিব চাগে। কেলে মোৰ ছ'চিয়েল মিডিয়াত থকাত আমাৰ সমাজৰে বহুত মানুহৰ প্ৰব্লেম হৈ আছে, আৰু সেইবোৰ বেলেগ মানুহ নহয়, আমাৰ নিজা মানুহ। বহুত প্ৰব্লেম হৈ আছে। মোৰ ভিউৱাৰ্ছ হয়, মোৰ লাইক কমেণ্ট হয়, মানুহে মোৰ কথা বিশ্বাস কৰে, মানুহে মোক সন্মান কৰে, মানুহে মোৰ কথাত মানে মই যদি আকাশখন বোলে নীলাৰ জেগাত সেউজীয়া কওঁ, মানুহে সেইটোও মানি লয়। মানুহে মোক মানে মোৰ কথা, মোৰ নাম চাৰিওফালে জয়ধ্বনি হয়, মই য'তে যাওঁ চবেই মোৰ কথা কয়। সেই বস্তুটোৰ কাৰণে আমাৰে কিছুমান আপোন মানুহৰ ভাল নালাগে। সেইটো কাৰণে তেওঁলোকে বহুত আপত্তি কৰিছে। মই নাজানো মই কিমান দিন ছ'চিয়েল মিডিয়াত যুক্ত থাকিব পাৰিম। কিন্তু যদি মই ছ'চিয়েল মিডিয়া এৰিছোঁ, আপোনালোকক কৈয়ে এৰিম। কালি যেনেকৈ গোটেই দিন মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই একো আপডেট নিদিলোঁ। মোৰ মন নাছিলে, মোৰ মন চলা নাই, মই সেইকাৰণে আপডেট নিদিলোঁ। আজি ৰাতিপুৱা মোৰ বেটাই ইমান ধুনীয়াকৈ এটা মটু পাতলুৰ ভিডিঅ' বনাই ঘৰৰ আগফালে, সেইটো আপলোড দিছে। এতিয়া মই এই ভিডিঅ'টো কৰিলোঁ, মন গ'লে দিম, ঠিক আছে।
আৰু আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব যেন মই ইমানখিনি শক্তি পাওঁ যে মই পৃথিৱীৰ লগত লৰাই কৰি এই পৃথিৱীৰ যিমান দুখ কষ্ট অভাৱ অনাটন আছে চব লৰাই কৰি জিকি যাব পাৰোঁ, চবকে সুখী কৰিব পাৰোঁ, আৰু এই লৰাইত যেন মই জয়ী হওঁ। আৰু যদি এই লৰাইত মই জয়ী হ'ব নোৱাৰিছোঁ তেতিয়াহ'লে মই সকলোৰ ওচৰতে চৰি, মই তেতিয়া নিজেই টাটা বাই বাই, বাই বাই। সকলোকে গুড আফটাৰনুন, হেপী টিউজডে।